নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত 2023 আৰু 2024 বৰ্ষৰ আমি 10টাকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ এমচিকিউ কোৱেশ্চন আপোনালোকৰ বাবে লৈ আহিছো গতিকে কোৱেশ্চন কিটা আপোনালোকৰ কম্পিটিটিভ এক্সাম অতি সহায় কৰিব গতিকে ভিডিঅ'টো যিমান পাৰে আপোনালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব বুলি আমি আশা কৰিছো সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ 10টা মোষ্ট ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্ছৰ এমচিকিউ ভিতৰত প্ৰথম আপোনালোকৰ কোৱেশ্চনটো আছে পদ্মশ্ৰী বঁটা প্ৰাপ্ত বিৰুবালা ৰাভাৰ মৃত্যু বাৰ্ষিকী হিচাপে 13 মেত কি দিৱস পালন কৰা হয় toto hobo option number C2 anti superstition day মনে ৰাখিব anti superstition day হিচাপে বিৰুবালা ৰাভাৰ যেটো মৃত্যু দিৱস বা 13 মে দিনটোত বৰ্তমান anti superstition day হিচাপে পালন কৰা হ'ব তাৰ পিছত আপোনালোকৰ কোৱেশ্চন নম্বৰ 2 টো চাব বিপন্ন বিস্ময় খেল এখন উপন্যাস নাম ঠিক আছে বিপন্ন বিস্ময় খেল এখন উপন্যাসৰ নাম এই উপন্যাসখন 2024 বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ কোনে লাভ কৰিছিল এই উপন্যাসখনৰ বাবে ঠিক আছে বিপন্ন বিস্ময় খেল নামৰ যিখন উপন্যাস আছে এই উপন্যাস খেলখনৰ বাবে 2024 বৰ্ষত কোনে অসমীয়া ভাষাৰ সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে মনে ৰাখিব ইয়াৰ উত্তৰটো হৈছে অপচন নম্বৰ সি ৰঞ্জু হাজৰিকা সকলোৰে ফেভাৰিট এজন ব্যক্তি ৰঞ্জু হাজৰিকা তেখেতৰ এই উপন্যাসখনৰ বাবে অসমীয়া ভাষাৰ সাহিত্য একাডেমী শিশু সাহিত্য পুৰস্কাৰ লাভ কৰিছে মনে ৰাখিব ৰঞ্জু হাজৰিকা এখন উপন্যাস বিপন্ন বিস্ময় খেল কোনোবা যদি পঢ়া নাই তেওঁ পঢ়িলেও পাৰিব আপোনালোকে ঠিক আছে তাৰ পিছতে 3 নম্বৰ চাব এখন গল্প সংকলন জাল কটা জুই মনে ৰাখিব দেই জাল কটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে 2024 বৰ্ষৰ সাহিত্য একাডেমী যুৱ বঁটা কোনে লাভ কৰিছে এটো মনে ৰাখিব জাল কটা জুই এখন গল্প সংকলন এই গল্প সংকলনৰ বাবে 2024 বৰ্ষত এজন ব্যক্তি সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে তেখেত কোন হয় জানে যদি আপুনি কমেন্ট কৰিব দেই কমেন্ট কৰিব যদি জানে কমেন্ট কৰি যাব সো উত্তৰটো হ'ব অপচন নম্বৰ C2 নয়নজ্যোতি শৰ্মা মনে ৰাখিব নয়নজ্যোতি শৰ্মা জাল কটা জুই এনেকৈ মনে ৰাখিব দেই জাল কটা জুই কাৰ হয় নয়নজ্যোতি শৰ্মা ভাগৰ হয় তাৰ পিছত আমি চাম এটা 4 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় ভালকৈ মনে ৰাখিব সাইখলম গ্ৰন্থ এখন নাম ঠিক আছে সাইখলম গ্ৰন্থ এখন নাম আছে এই গ্ৰন্থখনৰ বাবে 2024 বৰ্ষৰ বড়ো ভাষাত সাহিত্য একাডেমী যুৱ বঁটা কোনে লাভ কৰিছে মনে ৰাখিব সাইখলম নাম ঠিক আছে সাইখলম গ্ৰন্থখনৰ বাবে 2024 ত কোনে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে মনে ৰাখিব সো এটা চাব পাৰে আপোনালোকে গুটেই কিজন আমাৰ বড়ো লিছে উপাধি আছে গতিকে ইয়াৰে কোনজন হ'ব গম পাইছেন আপোনালোকে অপচন নম্বৰ বি টো হ'ব সেলফ মেড ৰাণী বড়ো এই গৰাকীয়ে এই সাইখলম গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে 2024 চনত ঠিক আছে তাৰ পিছত চাব 5 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট কোৱেশ্চন ভালদৰে মনত ৰাখি যাব লিখিত কোনে অসমৰ সাহসী লাচিত বৰফুকন নামৰ কিতাপখন লিখিছিলে ঠিক আছে এখন বুক হয় অসমৰ সাহসী লাচিত বৰফুকন এখন নিশ্চয় শুনিছে চাগে কিতাপখনৰ নাম গতিকে এই কিতাপখন কোনে লিখিছিলে ক'ব পাৰিবনে আপোনালোকে ঠিক আছে উত্তৰটো কৈ দিছো অপচন নম্বৰ সি অৰূপ কুমাৰ দত্তই অসমৰ সাহসী লাচিত বৰফুকন নামৰ এই কিতাপখন লিখিছিলে মনত ৰাখিব দেই 6 নম্বৰ কোৱেশ্চন চাব 6 নম্বৰ কোৱেশ্চনটো হেহতিয়াকৈ 2024 চনত ভূপেন হাজৰিকা বঁটা কোনজন ব্যক্তি প্ৰদান কৰা হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন 2024 ত ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছে মনত ৰাখিব অপচন চাব দেই জৰ্জ বেকাৰ আছে ৰূপম ভূঞা আছে জুবিন গাৰ্গ আছে পাপন মহন্ত জুবিন গাৰ্গৰ পাপন মহন্ত এতিয়া ঠিক মাৰ্ক নিদিব কিন্তু দেই জুবিন গাৰ্গে কি বঁটা লাভ কৰিছে গম পায় নে জুবিন গাৰ্গে ডক্টৰেট পাইছে হয়নে জুবিন গাৰ্গে ডক্টৰেট পাইছে গতিকে আমাক কৈছে ডক্টৰ ভূপেন হাজৰিকা বঁটা কোনে পাইছে 2024 ত ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছে উত্তৰটো হ'ব অপচন নম্বৰ এ জৰ্জ বেকাৰ ঠিক আছে জৰ্জ বেকাৰ লাভ কৰিছে তাৰ পিছতে 7 নম্বৰ কোৱেশ্চনটো অসমত ছোৱালী শিক্ষাৰ প্ৰচাৰ আৰু বাল্য বিবাহ সমাপ্ত কৰা উদ্দেশ্যে চৰকাৰে কোনখন আৰম্ভ কৰিছে ইম্পৰ্টেন্ট বস্তু দেই এখন আহি যাব পাৰে আইনখন গতিকে আপোনালোকে আমাৰ যিখিনি গভটৰ স্কিমখিনি আছে চাব দেই আসাম গভ স্কিমখিনি চাব ইয়াৰে কোনখন আঁচনি অসমত ছোৱালী শিক্ষাৰ প্ৰচাৰ আৰু বাল্য বিবাহ সমাপ্ত কৰাৰ উদ্দেশ্যে চৰকাৰে আৰম্ভ কৰিছে জানে চাই নিশ্চয় ইয়াৰ উত্তৰটো কোনটো বাৰু অপচন নম্বৰ ডি টো মুখ্যমন্ত্ৰী নিযুত মইনা ঠিক আছে নিজাত নহয় দেই নিযুত মইনা হ'ব এটো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিখন ছোৱালী শিক্ষাৰ প্ৰচাৰ আৰু বাল্য বিবাহৰ বন্ধৰ বাবে তেওঁ আৰম্ভ কৰিছিল কোন আৰম্ভ কৰিছিল জানে সিএমএ আমাৰ ঠিক আছে সিএমএ আৰম্ভ কৰিছিল এখন 8 নম্বৰ কোৱেশ্চনটো অসমৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ কাক দিছিল 2024 ত ঠিক আছে কাক দিছিল মনত ৰাখিব লাভ কৰিছিল মনত ৰাখিব দেই কোনে লাভ কৰিছিল উত্তৰটো হ'ব কোনটো অপচন নম্বৰ বি টো স্বয়ং মজুমদাৰ মনত ৰাখিব দেই স্বয়ং মজুমদাৰে প্ৰধানমন্ত্ৰী এবাৰ ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ লাভ কৰিছে আমাৰ অসমৰ ফালৰ পৰা এই গৰাকী
ঠিক আছে মনত ৰাখিব স্বয়ম মজুমদাৰ নেক্সট 9 নম্বৰ কুৱেশ্যনটো চাব শেহতীয়াকৈ ফিল্মফেয়াৰ বঁটা 2024ত অসমৰ কোনখন চলচ্চিত্ৰ লাভ কৰিছে মনত ৰাখিব কোনখন শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে লাভ কৰিছে 2024ত মনত ৰাখিব তৰাছ হাজবেণ্ড অনুৰ ৰঙা টাপু নে ওপৰৰ দুইখন তৰা হাজবেণ্ড নে অনুৰ দুইখন হ'ব নেকি নে ৰঙা টাপু নি কোনোবা চাগে ৰঙাটো ভাবিছে হয়নে ৰঙা টাপু কিন্তু নহয় দেই লাষ্টৰ কুৱেশ্যনটো চাগে চবেই জানিব দেই একদম ইজি কুৱেশ্যন হয়তো আপোনালোকৰ বাবে লৈছোঁ শেহতীয়াকৈ অসমৰ কোনটো ঐতিহাসিক স্থানে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে সকলোৱে নিশ্চয় জানে হয়নে কোনটো হয় শিৱসাগৰৰ চৰাইদেউ মৈদামে কি লাভ কৰিছিলে ইউনেস্কো লাভ কৰিছিলে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে ঐতিহাসিক স্থান হয় এইটো চৰাইদেউ মৈদাম গতিকে দেখিছে ইমান ধুনীয়া আপোনাক কুৱেশ্যন লৈ আহিলোঁ গতিকে আপোনালোকে যদি গোটেইটা কুৱেশ্যন জানিছিলেও তেতিয়া আপোনালোকে বাৰু ভালে কথা যদি জনা নাছিলে তেন্তে আপোনালোকে 10টা কুৱেশ্যনৰ কথা ভালদৰে গম পালে আৰু গোটেইটা কুৱেশ্যন মনত ৰাখিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই তথ্য এটা গম পায় হয়তো ইয়াৰ পৰা এটা কুৱেশ্যন পেপাৰখন থাকিবও পাৰে গতিকে ভিডিঅ'টো আপোনালোকক আজি ইমানখিনি তথ্য দিব ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যিমান পাৰে শ্বেয়াৰ কৰিব এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আৰু আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ল'ব লগতে ঘণ্টা বেলটো বজালৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'ত ইমানেই ধন্যবাদ